প্ৰথমখন কোৱালিফায়াৰ মেচ আৰু প্ৰথমখন কোৱালিফায়াৰ মেচৰ ইতিমধ্যে সানৰাইজাৰ্ছ হায়দৰাবাদে 160 ৰানৰ লক্ষ্য বান্ধি দিছে কলকাতাৰ নাইট ৰাইডাৰ্ছৰ সন্মুখত এই লক্ষ্য ভেদ কৰিব পাৰিবনে নোৱাৰে কেকেআৰ দলে আমি উল্লেখ কৰিব বিচাৰিছো আইপিএলৰ প্ৰথমখন কোৱালিফায়াৰ মেচত ইতিমধ্যে কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হৈছিল সানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষণীয় বিষয়টো হৈছে যে প্ৰথমখন খেলতে সংকটৰ সন্মুখীন হৈছিল সানৰাইজাৰ্ছ হায়দৰাবাদ ইতিমধ্যে প্ৰতিটো দল যেতিয়া বিদায় লৈছিল তাৰ পিছত সানৰাইজাৰ্ছ হায়দৰাবাদে কেনেদৰে নিজৰ আশা সজীৱ কৰি ৰাখিছিল আৰু অৱশেষত দ্বিতীয় স্থানলৈ আহি কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে প্ৰথমখন কোৱালিফায়াৰ মেচ খেলাৰ পিছত আজি এতিয়া সংকটৰ সন্মুখীন হৈছিল অভিষেক শৰ্মাক হেৰুৱাই কেনেকুৱা অৱস্থাৰ সৃষ্টি হৈছিল সানৰাইজাৰ্ছ হায়দৰাবাদৰ আজি তাৰ পৰৱৰ্তী সময়ত শেষত অধিনায়ক পেট কামিন্সে কেনেকুৱা প্ৰদৰ্শন কৰিলে সেয়াও সকলোৱে দেখিলে আজিৰ খেলখনক লৈ ইতিমধ্যে চৰ্চা হৈছে আৰু আজিৰ খেলখনত সানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেলখনক লৈ চৰ্চা চলিছে আৰু খেলখনক লৈ এতিয়া ক্ৰীড়াপ্ৰেমীৰ মাজত এইটোৱে উৎসাহ যে আজিৰ খেলখনত কোনে বিজয় সাব্যস্ত কৰিব পাৰিব কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ব 19 অভাৰ 3টা বলত সকলো উইকেট হেৰুৱাই 159 ৰানহে কৰিবলৈ সক্ষম হ'ল এটা সময়ত দুৰ্যোগৰ সন্মুখীন হৈছিল সানৰাইজাৰ্ছ হায়দৰাবাদ কিন্তু কলকাতা নাইট ৰাইডাৰ্ছৰ সুনিয়ন্ত্ৰিত বলিঙৰ সহায়ত কেনেকুৱা এটা অৱস্থালৈ ঠেলি দিছিল মিচেল ষ্টাৰ্কে কেনেদৰে প্ৰদৰ্শন কৰিছিল গ্ৰেভিজেটক আউট কৰাৰ পিছত কেনেদৰে মিচেল ষ্টাৰ্ক আজি বিধ্বংসী হৈ পৰিছিল প্ৰতিগৰাকী বেটাৰৰ বাবে সানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰতিগৰাকী বেটাৰৰ বাবে কেনেদৰে এক প্ৰকাৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰিছিল মিচেল ষ্টাৰ্ক ইয়াৰ লগতে আমি আপোনালোকক জনাইছো যে শূন্যতে ট্ৰেভিজেটক হেৰুৱাইছিল 13 ৰানত অভিষেক শৰ্মাৰ উইকেট হেৰুৱাইছিল 39 ৰানত এনকে ৰেড্ডিৰ উইকেট হেৰুৱাইছিল 39 ৰানতে উইকেট হেৰুৱাইছিল শাহবাজ আহমেদৰ তাৰ পাছত কেনেদৰে বেটিং আগবাঢ়িছিল 101 ৰানত গ্লাছেনৰ উইকেট হেৰুৱাইছিল ইয়াৰ পৰৱৰ্তী সময়ত 121ত ৰাহুল ত্ৰিপাঠীৰ উইকেট হেৰুৱাইছিল গতিকে এনেদৰে আগবাঢ়িছিল কিন্তু সানবীৰ সিঙৰ উইকেট হেৰুৱাৰ পিছত পেট কামিন্সে কেনেদৰে 30 ৰান সংগ্ৰহ কৰিলে 24টা বলত 2টা সিক্সাৰ 2টা বাউণ্ডাৰী কোবাই আৰু ইয়াৰ পিছতেই 160 ৰানৰ লক্ষ্য বান্ধি দিছে 159 ৰান কৰিবলৈ সক্ষম হ'ল গতিকে কলকাতা নাইট ৰাইডাৰ্ছ বাহিনী আজি সফল হ'ব পাৰিবনে নোৱাৰে পেট কামিন্সৰ সুনিয়ন্ত্ৰিত বলিঙৰ সন্মুখত দৃষ্টি থাকিব পাৰিবনে নোৱাৰে সানৰাইজাৰ্ছ হায়দৰাবাদৰ সুনিয়ন্ত্ৰিত বলিঙৰ সন্মুখত দৃষ্টিব পাৰিবনে নোৱাৰে কলকাতা নাইট ৰাইডাৰ্ছ আৰু আজিৰ খেলখনত বিশেষভাৱে আকৰ্ষণীয় এইবাবেই যে খেলখনত কোন জিকিব কলকাতা নাইট ৰাইডাৰ্ছ জিকিব বুলি বিভিন্নজনে মন্তব্য কৰিছে আপোনাৰ দৃষ্টিত আজি কোন জিকিব কলকাতা নাইট ৰাইডাৰ্ছ জিকিব নে সানৰাইজাৰ্ছ হায়দৰাবাদ জিকিব কাইলৈ এলিমিনেটৰ গতিকে কাইলৈৰ এলিমিনেটৰত ইতিমধ্যে ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চ্যালেঞ্জাৰ্ছ বাংগালোৰ মুখামুখি হ'ব কিন্তু তাৰ পূৰ্বে আজি কোৱালিফায়াৰ প্ৰথমখন গতিকে সানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ যুঁজ এই খেলখনত কোন জিকিব আপোনাৰ দৃষ্টিত কলকাতা নাইট ৰাইডাৰ্ছ নে সানৰাইজাৰ্ছ হায়দৰাবাদ পেট কামিন্সৰ বাহিনী জিকিব নে শ্ৰেয়াছাৰ বাহিনী জিকিব সেই সন্দৰ্ভত আপুনি মন্তব্য কৰিব পাৰিব আৰু আজিৰ খেলখনত কলকাতা নাইট ৰাইডাৰ্ছৰ জয়ৰ সম্ভাৱনা অধিক কিন্তু লক্ষণীয় বিষয়টো হৈছে যে সানৰাইজাৰ্ছ হায়দৰাবাদৰ যি বলিং সুনিয়ন্ত্ৰিত বলিং সেই বলিঙে কিন্তু কলকাতা নাইট ৰাইডাৰ্ছক দিশহাৰা কৰিব পাৰে এনেধৰণৰ সম্ভাৱনা আহিছে উল্লেখ হৈছে পেট কামিন্সে যিটো দুৰ্যোগপূৰ্ণ মুহূৰ্তত 30 ৰানৰ বৰঙণি আগবঢ়ালে যিটো সময়ত সানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰতিগৰাকী বেটাৰ ব্যৰ্থ হ'ল সেই সময়ত পেট কামিন্সে সুন্দৰ বেটিং কৰিলে আৰু তাৰ পিছত আজিৰ খেলখনত কোন জিকিব ইয়াক লৈ ইতিমধ্যে চৰ্চা কেকেআৰ নে সানৰাইজাৰ্ছ হায়দৰাবাদ ইতিমধ্যে প্ৰথম ইনিংছ শেষ হৈছে আৰু তাৰ পাছতে কলকাতা নাইট ৰাইডাৰ্ছৰ বেটিং কিন্তু লক্ষণীয় বিষয় যে 19 অভাৰ 3টা বলত 159 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল সকলো উইকেট হেৰুৱাই গতিকে কলকাতা নাইট ৰাইডাৰ্ছৰ আজি বলিং কলকাতা নাইট ৰাইডাৰ্ছৰ আজি বেটিং দুয়োটাই গুৰুত্বপূৰ্ণ এইভাবে যে বলিঙত কলকাতা নাইট ৰাইডাৰ্ছে সফলতা লাভ কৰিছে কিন্তু বেটিঙত কেনেকুৱা হ'ব গতিকে সানৰাইজাৰ্ছ হায়দৰাবাদ নে কলকাতা নাইট ৰাইডাৰ্ছ কোনটো টিম আজি জিকিব কোৱালিফায়াৰ মেচত প্ৰথমখন কোৱালিফায়াৰত জয়ী হ'ব সানৰাইজাৰ্ছ হায়দৰাবাদ নে কলকাতা নাইট ৰাইডাৰ্ছ সেই সন্দৰ্ভত আপুনি মন্তব্য কৰিব পাৰিব আৰু ইয়াৰ লগে লগে ফাইনেলত উপনীত হ'ব সেইটো দল গতিকে যিটো দল পৰাস্ত হ'ব সেই দলটোৱে ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালোৰৰ মাজত কাইলৈ যিটো দল জয়ী হ'ব সেই দলটোৰ সৈতে
দ্বিতীয়খন কোৱালিফায়াৰ মেচ খেলিবলৈ পাব গতিকে আশা নিৰ্বাপিত নহয় কিন্তু আজিৰ খেলখনত জয়ী হৈ ফাইনেললৈ যাব পাৰিব কোনটো দল আপুনি আপোনাৰ মন্তব্য জনাওক